এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। বৰহমপুৰৰ ১ নং ঘোগৰ গাঁৱৰ ঝাৰণীত বৃহৎ বন্যহস্তীৰ জাকৰ অৱস্থান। বহুকেইটা পোৱালিসহ প্ৰায় ৪০-৫০ জনীয়া বন্যহস্তীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত ৰাইজ। কৃষিকাৰ্য আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত হাতীৰ জাকটো দেখি শংকিত স্থানীয় কৃষক ৰাইজক। বন বিভাগক শীঘ্ৰেই ঝাৰণীখনৰ পৰা হাতীৰ জাকটো খেদি পঠিয়াবলৈ আহ্বান শংকিত কৃষক ৰাইজৰ। সম্প্ৰতি উৎকণ্ঠিত ৰাইজে হাতীৰ জাকটো চাবলৈ ভিৰ কৰিছে ১ নং ঘোৰগাঁৱৰ ঝাৰণীৰ সমীপত। হাতী ওলাইছে আপোনালোকৰ ইয়াত? কিমান হাতী ওলাইছে? ৩০-৪০টামান ওলাইছে। কিবা অনিষ্ট কৰিছে নাই? অনিষ্ট মানে গাঁৱত সোমাইছে, তেওঁলোকে কঁঠাল-চঠালবোৰ ভাঙিছে। কঁঠালৰ হেৰিয়াত মানুহৰ ঘৰ চৰ অনিষ্ট কৰিছে। ঘৰ ভাঙিছে নেকি কিদিনত? হয়, এই বাগানত কালি। কেইটা ঘৰ ভাঙিছে? সঠিকটো গম পোৱা নাইকিয়া, আমি সেইফালে যাব পৰা নাইকিয়া। হয়, এতিয়া হাতী কি কল খাইছে আৰু? ইয়াতে গোমধান কৰিছিলে, গোমধানখিনি অনিষ্ট কৰিছে। ক'ৰ পৰা আহিছে হাতী জাকটো? পাহাৰৰ পৰা নামি আহিছে। পাহাৰৰ পৰা নামিছে। প্ৰতি বছৰে নামে নেকি? প্ৰত্যেক বছৰে নামি আহে, খাদ্যৰ খাবৰ কাৰণে তেওঁলোক নামি আহে।